হাই বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আৰু আজি মানে আমাৰ মাঘৰ বিহুৰ গোটেইখিনি কাম একদম লাগি আছে চবে। আৰু এইফালে দাদাই ডাল কাটি আছে। মাঘৰ বিহুৰ মেজি বনাই আছে। মই দেখাম আপোনালোকক, চাই থাকিব। এইফালে পাপাই একদম মেজিৰ কামত লাগি আছে। এইফালে গাত খান্দি লৈছে এনেকৈ কৰি জোক চিনডালৰ নিচিনাকৈ। কেলে কৰে মোক নকলে, আপোনালোকে ক'বচোন কেলে কৰিলে এনেকৈ। আৰু আপোনালোকৰ ফালে মেজি পাতিছে নে জনাব। মজাকৈ ডাল চাল কাটি কৰি আনিলে আৰু এতিয়া মানুহ এজনক মাতিলে ডাল কাটিবলৈ। এই ওখ গছ কাৰণে দাদাই ডাল কাটিব নোৱাৰে, সেইকাৰণে দাদাই মানে মাতি আনিলে আৰু এতিয়া মানুহজনে কাটি আছে। ভালকৈ নেদেখিব চাগে কাৰণ কেমেৰাটো কোৱালিটি কম। এইফালে দাদাই আকৌ খৰি কাটিবলৈ ভাগৰ লাগিলে অকণমান বহি লৈছেহি। মই এইফালে নেদেখি কাৰণে ভালকৈ দেখাবলৈ এইফালে লৈ আনিলোঁ। আৰু এয়া মই তামোল পাণ যে দিয়া কথা কৈছিলোঁ, সেয়া তামোল পাণ আনি দিছোঁ দাদাক। আৰু এইফালে ডাল চাল কাটি আছে মানুহজনে একদম। আৰু এই ডাল কাটিলে এইখিনি ওপৰখিনি। আৰু এতিয়া দাদাই মানে ভালকৈ অলপ কৰি দিছে, ভালকৈ মানে ওপৰত খৰিখিনি দিবৰ কাৰণে। আৰু মই তামোলখিনি মানে দিবলৈ আহি আছোঁ। পইচা কেইটকা লাগিব? 551 টকা। এতিয়া মজাকৈ একদম মানে হৈ গ'ল, মেজি আধা আধি হৈ গ'ল কাম। আৰু এইফালে পূৰা দাদাই লাগি আছে কামত। আৰু এফালে মেজি কাম, এইফালে চবফালে হৈ আছে আৰু কিবা কিবি কাম। মেজিটো বনাওঁতে আকৌ বেকাহে হ'লগৈ। সেইকাৰণে আকৌ উঠি কৰি সি একদম ওপৰতো বান্ধিবলৈ লাগিলে, একদম টানি কৰি যেনে তেনে কৰিছেগৈ। এইটো আমাৰ ফাইনেল লুক মেজিৰ, কেনেকুৱা লাগিছে জনাব। আৰু ইফালে দাদাই একদম বাঁহ কাটত লাগি গৈছে, চুঙা বনাই আছে, বাঁহৰ চুঙা বৰা ভাতৰ লগত খাবলৈ। আপোনালোকৰ লোভ লাগিছে নেকি বাৰু জনাবচোন। আমি মানে বহুত ভাল পাওঁ খাই এনেকৈ বৰা চাউলৰ চুঙাত দি ভাত খাই খুব ভাল লাগে। এয়া ৰাতি হৈ গ'ল, ভিডিঅ'টো বনামকৈ পাহৰিয়ে থাকোঁ ভিডিঅ' যে বনাই আছিলোঁ। আৰু এইফালে একদম চবেই জুই সেকাত লাগি আছে। আৰু এইফালে পেহী আছে, ওচৰৰে দাদা এজন আছে, পেহা আছে, মায়ে এইফালে ভাত বনোৱাত লাগি আছে। এইফালে জুই একদম পূৰা চবেই সেক লৈ আছে আৰু পূৰা মজাকৈ। এইটো বোলে চুৰ কৰি আনিছে সি কাৰ ঘৰত নাই চাবচোন ৰাতিপুৱা আপোনালোকে। এইটো চুৰ কৰি আনিছে বোলে, কাৰ ঘৰৰ পৰা উঠালে ঠিকান নাই এইটোৱে। এইফালে আমাৰ পূৰা গাহৰি পূৰা চুঙা ভাত হৈ আছে একদম মানে। আৰু এইফালে হাঁহ মাংস বাই একদম কাটি কুটি খাবলৈ একদম যোগাৰ কৰি আছে। আৰু এইফালে একদম ধুনীয়াকৈ আমি পুৰি আছোঁ, আমাৰখিনি হোৱা নাই। এতিয়া সকলোৱে গ'ল ঘৰ একদম মানে পেহীহঁতো গ'ল ঘৰলৈ। এতিয়া মই অকলে জুই ফুৱাই আছোঁ। আৰু ইয়াতে ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।